নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কিয়বাৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ। অৰ্থাৎ আজি হৈছে 2 আগষ্ট আৰু 2 তাৰিখে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। বন্ধুসকল, যদি আপোনালোকে পূৰ্বৰ পৰাই PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত 2000 টকা PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন সোমালে আৰু কিছুমান কৃষকে লাভ কৰিছে 4000 টকা। কিন্তু কোনে 4000 টকা লাভ কৰিছে অথবা যদি আপোনালোকে এতিয়ালৈকে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন পোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিলে লাভ কৰিব টকা আগলৈ চাওক। নতুন কিবা এটা আপডেট আহিছে। লগতে আজিৰ দিনটোতে লাখ লাখ কোটি কোটি কৃষকৰ বেংক একাউণ্টত ইতিমধ্যে DBT যোগে 2000 টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰেৰণ কৰিলে। বন্ধুসকল, কোনসকল কৃষকে 4000 টকাকৈ লাভ কৰিব? যিসকলে 19 নম্বৰ কিস্তি ধন পোৱা নাছিলে তেওঁলোকে 20 নম্বৰ কিস্তি ধনৰ লগত 4000 টকা লাভ কৰিব। অৰ্থাৎ দুটা ইনষ্টলমেণ্টৰ যোগেদি তেওঁলোকে 4000 টকা লাভ কৰিব। যদি আপোনালোকে পূৰ্বৰ পৰাই কিস্তিসমূহ ৰেগুলাৰলি অৰ্থাৎ বছৰি 3টা ইনষ্টলমেণ্টৰ যোগেদি 6000 টকা লাভ কৰি আহিছিলে তেনেহ'লে আপোনালোকে এটা ইনষ্টলমেণ্টৰ জৰিয়তে 2000 টকা ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত সোমাই গ'ল। যদিহে আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে টকাটো সোমোৱা নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যিহেতু এই টকাসমূহ DBTৰ জৰিয়তে প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কেতিয়াবা চাৰ্ভাৰ ডাউন থাকে বা বেংকৰ কিবা কাম থাকে, প্ৰচেছ থাকে, তাৰ বাবে কেতিয়াবা লেট হয়। যদি আপুনি যোগ্য কৃষক হয়, পূৰ্বৰ পৰাই পাই আহি আছিলে PM কিষাণ যোজনাৰ অধীনত টকাসমূহ, তেনেহ'লে নিশ্চয় আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন 2000 টকাও লাভ কৰিব। যদিহে পোৱা নাই তেনেহ'লে চৰকাৰে হেল্পলাইন নম্বৰো মুকলি কৰিছে। যিকোনো সমস্যা হ'লে আপোনালোকে অভিযোগ দিব পাৰিব। নতুন এটা হেল্পলাইন নম্বৰ আছে, আপডেটটো ইয়াতে চাই লওক। বন্ধুসকল, PM কিষাণ যোজনাৰ হেল্পলাইন নম্বৰ হৈছে 155261। এটা হেল্পলাইন নম্বৰ হৈছে 01124300606। এইটো আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা 4 বজাৰ ভিতৰত ফোন মাৰিব, তেতিয়াহে ফোনটো লাগিব। ট'ল ফ্ৰী নম্বৰ হয় আৰু তাৰ পিছত যদি মাৰে তেনেহ'লে কিন্তু আপোনালোকে নাপাব, বা আগত যদি মাৰে 9টা বজাৰ আগত মাৰিলেও কিন্তু তেওঁলোকে অফিচিয়েল টাইমতে ফোনটো ৰিচিভ কৰিব, তাৰ বাহিৰে কিন্তু ৰিচিভ নকৰে। গতিকে বন্ধুসকল, যদি আপোনালোকৰ টকাসমূহ এতিয়ালৈকে সোমোৱা নাই তেনেহ'লে এই বিশেষ নম্বৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰি আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। লগতে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছসমূহ চাই ল'ব। যদি আপোনালোকে কিহৰ বাবে পোৱা নাই বা যদি বঞ্চিত হৈ আছে, সবিশেষ জানিব পাৰিব। PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ নিজৰ ষ্টেটাছসমূহত গৈ চাব পাৰিব। লগতে যদি আপোনালোকৰ আজিৰ দিনটো বা কালিৰ দিনটোৰ ভিতৰত যদি PM কিষাণ যোজনাৰ টকাসমূহ নোসোমায় তেনেহ'লে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব কিহৰ বাবে পোৱা নাই। মই সবিশেষ তথ্য জানিবলৈ বা দিবলৈ আপোনালোকৰ মাজত চেষ্টা কৰিম। গতিকে বন্ধুসকল, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তি ধন লাভ কৰিব পাৰে। লগতে আপোনালোকে বেংক একাউণ্টখিনি চেক কৰি ল'ব, হয়তো আপোনালোকৰ টকাসমূহ DBTৰ যোগে এই টকাসমূহ প্ৰেৰণ কৰিছে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।